আজিও উত্তপ্ত কমৰবন্ধা চাহ বাগিচা। বাগিচাৰ পৰিচালক ভাস্কৰ পাঠকক বদলি কৰাৰ দাবীত ওলাই আহিল সহস্ৰাধিক শ্ৰমিক। বাগিচাৰ পৰিচালক ভাস্কৰ পাঠকে শ্ৰমিকৰ ওপৰত দুৰ্ব্যৱহাৰ কৰাৰ লগতে অকৰ্থ নিৰ্যাতন চলোৱাৰ অভিযোগ বাগিচাৰ শ্ৰমিকৰ। আজি আটাচাৰ সহযোগত সহস্ৰাধিক শ্ৰমিক ওলাই আহি পৰিচালক ভাস্কৰ পাঠকক বদলিৰ দাবীত বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পৰিচালক ভাস্কৰ পাঠকৰ বদলি নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থকাৰ সংকাৰ প্ৰদান কৰে শ্ৰমিকসকলে। শ্ৰমিকসকলে প্ৰতিবাদ কৰিবৰ কাৰণে এইটো কাৰণে সিদ্ধান্ত লৈছে, কাৰণ চাহাবৰ যিবিলাক দুৰ্নীতি, যিবিলাক অত্যাচাৰ সেইবিলাক সহ্য কৰিব নোৱাৰে। অতীজৰ পৰা এতিয়া 7 বছৰ কাল চলিলে, কিন্তু মানুহ মৰমেৰে কামবিলাক ল'ব লাগে। কিছুমান দম দিয়াৰ কাৰণে মানুহবিলাক কিছুমান অলপ দেৰি হ'লেও তাতো ঘূৰাই দিয়ে। সেইটো মেনেজাৰ আৰু কাৰোবাৰ কাজিয়া লাগিলে একপক্ষ হৈ মানে এইটো বিচাৰ কৰিব নালাগে, দুপক্ষ হৈ পেলাই সদায় বিচাৰ কৰিব লাগে, তেতিয়াহে শ্ৰমিক আমাৰ ঠিক থাকিব। তো শ্ৰমিকৰ মাজত যদি কাজিয়া লগাই দিয়ে তেনেহ'লে আমাৰ শ্ৰমিক কেনেকৈ থাকিব? সেয়েহে মই আপোনালোকক অনুৰোধ জনালোঁ যাতে এই পৰিস্থিতিটো আমাৰ মেনেজাৰক যাতে ইয়াৰ পৰা মানে অলৰেডি বদলি কৰাই দিয়ে। ভাস্কৰ পাঠক। আজি কমৰবন্ধা চাহ বাগিচাত ভাস্কৰ পাঠকে যি ধৰণে আমাৰ চাহ শ্ৰমিকক অত্যাচাৰ কৰিছে আৰু বলপূৰ্বকভাৱে যি কৰি আছে, সেইটো আমাৰ ৰাইজে আজি গোটেইসোপা ওলাই আহি আমাৰ ঢলাজান যিটো নতুন অফিচ বনাইছে তাত প্ৰতিবাদ কৰিছে। আৰু আমাৰ ৰাইজক এটাই লাগে যে আমাৰ এই ভাস্কৰ পাঠকক নালাগে, আমাৰ নতুন পৰিচালক এজন লাগে, যি এই বাগানখন ভালদৰে চলাই যাব। আৰু যি আমাৰ আগত য'ত অফিচ আছিলে সেই অফিচ তাতে থাকিব লাগে। আৰু ৰাইজক যি অপমান কৰে, যি মাৰপিট কৰিম কয়, গুলিয়াম কয়, দাদাগিৰি কৰি ইয়াত শোষণ কৰিলে নহ'ব। মানে আমাক এটাই ন্যায় লাগে, যিটো আমি ৰাইজে এটাই ন্যায় বিচাৰে যে আমাক এই মেনেজাৰ নালাগে। ভাস্কৰ পাঠকৰ বিৰুদ্ধে ৰাইজক অকলে মাতি অফিচত দাদাগিৰি দেখায়, মাৰিম কয়, পিটিম কয়, সেইবিলাক হ'ব নালাগে। আৰু বলপূৰ্বকভাৱে ইয়াত মাটি দালাল কৰিব নালাগিব, মাটি কাটি দালাল কৰিব নালাগিব, খৰি বেপাৰ কৰিব নালাগিব। তেওঁ ইয়াত মেনেজাৰ কৰিব আহিছিলে, আৰু ইয়াত মেনেজাৰ কৰিব আহোঁতে আমাৰ শ্ৰমিকক ভাগ কৰি তুলিছে। তো সেইবিলাক হ'ব নালাগে, আৰু এনেধৰণে মেনেজাৰ আমাৰ কমৰবন্ধাত নালাগে। মানে
ব্যুৰো ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।